বিজেপি দল আৰু চৰকাৰে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱাৰ সিদ্ধান্ত আমি নিশ্চিতভাৱে বিৰোধিতা কৰোঁ। ৰাজভৱনতে হওক বা অন্য কোনোবা ঠাইতে হওক, ৰাজভৱনতে হওক বা দিছপুৰতে হওক অথবা অসমৰ জিলাই জিলাই হওক, বিহাৰ দিৱস অসমত পতাৰ কোনো অৰ্থ থাকিব নোৱাৰে। অসমকো আমি কেতিয়াও দেখা নাই যে অসম দিৱসটো বিহাৰে পাতি আছে। আমি বিহাৰক এইটো কথা দেখা নাই যে অসম দিৱস বিহাৰত অনুষ্ঠিত কৰা হয় আৰু জিলাই জিলাই কৰা হয়। গতিকে আজিৰ দিনটোত কেৱল আৰু কেৱল ভোটৰ লালসাত, হিন্দীভাষী ভোট লাভ কৰাৰ স্বাৰ্থত বিজেপি দলে যি ধৰণে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লৈছে, ইয়াক ৰাইজৰ দলে তীব্ৰ সমালোচনা কৰিছোঁ, ধিক্কাৰ দিছোঁ আৰু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।